পলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো বিশেষকৈ ৰেল যাত্ৰীৰ বাবে এটা ভাল খবৰ লৈ আহিছো কিয়নো এবাৰ ৰাজধানী এক্সপ্ৰেছ ৰঙিয়া জংচনটো ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল যাত্ৰীৰ সুবিধা হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেল বিভাগৰ তৰফৰ পৰা লোৱা এই সিদ্ধান্তৰ পিছতে উৎফুল্লিত হৈ পৰিছে বিশেষকৈ ৰঙিয়াবাসী নামনি অসমবাসীৰ বাবে বিশেষ সুবিধা হ'ব ৰঙিয়াত যদি ৰাজধানী এক্সপ্ৰেছ ৰখোৱা হয় ৰেল যাত্ৰীৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক আমি জনাই আছো এই খবৰটো ৰাজধানী এক্সপ্ৰেছত অহা যোৱা কৰা যাত্ৰীৰ বাবে ডাঙৰ খবৰ যিসকল ৰাজধানী এক্সপ্ৰেছত অহা যোৱা কৰে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যাত্ৰীৰ সুবিধাৰ বাবে ৰেল কৰ্তৃপক্ষই লৈছে এতিয়া ডাঙৰ সিদ্ধান্ত ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন যেটো য'তে ত'তে নৰখায় গতিকে আজিৰে পৰা কিন্তু ৰঙিয়া জংচনতো প্ৰতিদিনে ৰখোৱা হ'ব ৰাজধানী এক্সপ্ৰেছ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দীৰ্ঘদিন ধৰি ৰঙিয়া জংচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ দাবী উত্থাপন কৰি আহিছিল বিশেষকৈ নামনি অসমৰ লোকসকলৰ বাবে সুবিধা হোৱাকৈ এই দাবী আছিল ৰেল বিভাগৰ এই ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী অসমৰ ৰেল যাত্ৰীৰ সংখ্যা ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰাজধানী এক্সপ্ৰেছে অহা যোৱা কৰা প্ৰতিগৰাকী যাত্ৰীয়ে এতিয়া ৰেল বিভাগৰ এই সিদ্ধান্তত সন্তুষ্ট উজনি নামনি দুয়োখন ৰেলেই ৰখোৱা হ'ব ৰঙিয়া জংচনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়া ৰেল যাত্ৰীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব বিশেষকৈ যিসকল যাত্ৰীয়ে ৰাজধানী এক্সপ্ৰেছত অহা যোৱা কৰিব লগা হয় তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ কিয়নো প্ৰতিটো সময়তে ৰেল বিভাগৰ এক দাবী জনাই অহা হৈছিল ৰঙিয়া জংচনৰ বা ৰঙিয়া অঞ্চলৰ লোকসকলে বা নামনি অসমৰ যিসকল লোক আছে তেওঁলোকে বাৰে বাৰে আহ্বান জনাই আহিছিল আৰু ৰেল বিভাগৰ ওচৰত বাৰে বাৰে তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল যেটো ৰাজধানী এক্সপ্ৰেছখন ৰঙিয়াত নৰখোৱাৰ বাবে তেওঁলোকে বহু সময় দূৰণিবতীয়া যদি যাত্ৰা কৰিবলগা হয় ৰাজধানী এক্সপ্ৰেছত তেনেহ'লে হয় তেওঁলোক গুৱাহাটী ষ্টেচনৰ পল্টন বজাৰ ষ্টেচনলৈ তেওঁলোক আহিব লগা হয় কিন্তু এতিয়া ৰঙিয়া ষ্টেচনত যেতিয়া ৰাজধানী এক্সপ্ৰেছ ৰখাব তেতিয়া তেওঁলোকে গুৱাহাটী মহানগৰলৈ আহিবলগীয়া কোনো কাৰণ নাথাকে বা পল্টন বজাৰলৈ আহিবলগীয়া কোনো কাৰণ নাথাকে উল্লেখ কৰিব লাগিব যে গুৱাহাটীত যথেষ্ট যান-জঁট দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত গতিকে এনে সময়ত নামনি অসমৰ লোকসকল যদি গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনলৈ আহিব লগা হয় তেওঁলোকৰ দূৰণিবতীয়া যাত্ৰাৰ বাবে যেটো সামগ্ৰীৰ সৈতে বা পৰিয়ালৰ সৈতে আহিবলৈ কিছু অসুবিধাত পৰিব লগা হয় কিন্তু এনে অৱস্থাত এতিয়া ৰঙিয়া ৰেল জংচনতে যদি ৰাজধানী এক্সপ্ৰেছখন ৰখোৱা হয় তেনেহ'লে তেওঁলোকৰ সেই সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় কেতিয়াবা এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৰাজধানী এক্সপ্ৰেছত নামনি অসমৰ যাত্ৰীসকল যাবৰ বাবে আগদিনাখনেই আহিব লগা হয় বা নিৰ্দিষ্ট সময়তকৈ বহু পূৰ্বে আহিব লগা পৰিস্থিতিৰ সৃষ্টি হয় যান-জঁটৰ ওপৰত ভৰসা কৰিয়ে হওক বা অন্য সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক সোনকালে আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু এতিয়া যিহেতু ৰঙিয়াতে যেতিয়া ৰাখিব তেওঁলোকে কোনো ধৰণৰ মহানগৰ যান-জঁট লাভ নকৰাকৈ ৰঙিয়াত তেওঁলোকে পোনপটীয়াকৈ উঠিব পাৰিব গতিকে এনেধৰণৰ সুবিধা কৰি দিয়া হৈছে এতিয়া ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা ভাৰতীয় ৰেল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিলে অৱশেষত ৰঙিয়াবাসীৰ যি সমস্যা আছিলে দীৰ্ঘদিনীয়া এক সমস্যা আছিলে নামনি অসমবাসীৰ দীৰ্ঘদিনীয়া সমস্যা আছিলে সেই সমস্যা এতিয়া দূৰ কৰিছে ৰেল বিভাগে ৰেল যাত্ৰীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজধানী এক্সপ্ৰেছত অহা যোৱা কৰা যাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ যাত্ৰীৰ সুবিধাৰ প্ৰতি এতিয়া গুৰুত্ব প্ৰদান কৰিছে ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু এই গুৰুত্ব প্ৰদান কৰি এতিয়া ৰাজধানী এক্সপ্ৰেছখনক ৰঙিয়া জংচনতো ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰঙিয়া জংচনতো এনেধৰণে ৰাজধানী এক্সপ্ৰেছখন ৰখাব আজিৰে পৰা এই নিয়ম কাৰ্যকৰী হৈছে এই যি নিয়ম ৰেল কৰ্তৃপক্ষই ধৰি দিছে ৰেল ৰাজধানী এক্সপ্ৰেছক লৈ এই ৰেল আজিৰ পৰাই ৰঙিয়া জংচনত দেখিবলৈ পাব এতিয়া যাত্ৰীয়ে ৰঙিয়া জংচনতে উঠিব পাৰিব ৰাজধানী এক্সপ্ৰেছত ৰাজধানী এক্সপ্ৰেছ যেহেতু ৰাজধানী এক্সপ্ৰেছত আচলতে সুচল যাত্ৰা হয় ৰেল যাত্ৰীসকলৰ গতিকে এই সুচল যাত্ৰা যাতে প্ৰতিগৰাকী লোকে পাব পাৰে তাৰ বাবে এই সুবিধা গ্ৰহণ কৰা হৈছে ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু এই সুবিধাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী ৰঙিয়াবাসী বিশেষকৈ নামনি অসমবাসী আৰু আজিৰে পৰা ৰঙিয়া ষ্টেচনত প্ৰতিদিনে ৰখোৱা হ'ব এই ৰাজধানী এক্সপ্ৰেছখন দীৰ্ঘদিন ধৰি ৰঙিয়া জংচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ দাবী উত্থাপন কৰি আহিছিল ৰঙিয়াৰ আঞ্চলিক বিভিন্ন দল সংগঠনে এই দাবী উত্থাপন কৰি আহিছিল বা অন্যান্য নামনি অসমৰ বহু লোকেও এই বিষয়টোক লৈ দাবী উত্থাপন কৰি আহিছিল তেওঁলোকে বিভিন্ন সমস্যাৰ মাজেৰে গুৱাহাটী পল্টন বজাৰ ষ্টেচনলৈ আহিব লগা হৈ আহিছিল কিন্তু এতিয়াৰ পৰা তেওঁলোকে সেই সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে যিহেতু ৰেল কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল দীৰ্ঘদিনীয়া দাবী যিহেতু মানি লৈছে এতিয়া ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা গতিকে উৎফুল্লিত হৈ পৰিছে সকলো ৰেল বিভাগৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰঙিয়াবাসী আৰু সমান্তৰালভাৱে নামনি অসমবাসীও এতিয়া উৎফুল্লিত হৈ পৰিছে ৰেল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ ৰেল যাত্ৰী সংখ্যা
আৰু ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰাজধানী এক্সপ্ৰেছেৰে অহা যোৱা কৰাৰ প্ৰতিগৰাকী যাত্ৰী এতিয়া উৎফুল্লিত ৰেল কৰ্তৃপক্ষৰ এই সিদ্ধান্তক লৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু উজনি নামনি দুয়োখন ৰেলেই যেটো ৰখোৱা হ'ব গতিকে এতিয়াৰে পৰা ৰেল যাত্ৰীসকলে ৰাজধানী এক্সপ্ৰেছত যাতায়াত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে আজি ৰঙিয়াৰ ৰাইজে এই সমূহীয়া আনন্দ এই উপলব্ধি কৰিছোঁ অকল ৰঙিয়াই নহয় সমগ্ৰ উত্তৰ অঞ্চলৰ ৰাইজ আজি এই ৰাজধানীৰ ষ্টপেজৰ পৰা নিশ্চয় উপকৃত হ'ব আৰু যি এখন ৰাজধানী আমাৰ এতিয়াও ৰখিবলগীয়া আছে সপ্তাহত 7 দিন আৰু 2 দিন ৰখে আৰু 5 দিন আমি নৰখে সেইখনৰ কাৰণেও আমি সংগ্ৰাম কৰিব লাগিব সেইখনো আমি ইয়াত ৰখাৰ কাৰণে আমি সংগ্ৰাম কৰিম আৰু এই ক্ষেত্ৰত এই ৰাজধানীখন ৰখাৰ ক্ষেত্ৰত যিসকল ৰাইজ জড়িত আছে মানে ৰঙিয়াৰ ৰাইজৰ পৰা আৰম্ভ কৰি সাংসদ বিধায়ক আমি প্ৰত্যেকলৈ এই হিচাপে ধন্যবাদ জনাইছোঁ আৰু শেহতীয়াকৈ এই ৰেলখন নিৰ্বাচনৰ আগতে চলোৱাৰ কাৰণে নিৰ্বাচন আয়োগক আমি ধন্যবাদ দিছোঁ তেখেতৰ অনুমতি সাপেক্ষে এই ৰেলখন আজি চলিছে গতিকে এইখিনিতে আমি পুনৰাই ৰঙিয়াৰ উন্নয়নৰ স্বাৰ্থত ৰঙিয়াৰ ৰেলৰ উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰে সহযোগিতা বিচাৰি সহযোগিতা আমি কামনা কৰিছোঁ হয় আজি আমাৰ গোটেই নামনি অসমৰ কাৰণে এটা অতি আনন্দৰ দিন কাৰণ আজিৰ পৰা ৰঙিয়া জংচনৰ 12423 12424 এই যিখন ডেইলি ৰাজধানী আটাইতকৈ শ্বৰ্টেষ্ট ৰুটত যায় এই ট্ৰেইনখনত আমি যিদিনাখনেই বিচাৰোঁ তেওঁলোকে পাব পৰা এটা অৱস্থা হ'ল কাৰণ এই ট্ৰেইনখন আজিলৈ ইয়াত ষ্টপেজ নাছিল কাৰণে আমাৰ এই বিশাল অঞ্চলৰ মানুহ গুৱাহাটীলৈ যাব লগা বাধ্য হৈছিল গতিকে ঠিক তেনেকৈ গুৱাহাটী বুলি আমাৰ এই অঞ্চল বুলি নহয় ৰঙাপাৰা কামলাঘাটী এই গোটেই এই বিশাল অঞ্চলৰ মানুহবিলাকে ইয়াতে আহি পেলাই এই গাড়ীখনৰ সুবিধাটো ল'ব পাৰিব গতিকে এইটো এটা আমাৰ ৰেল যাতায়াতৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ হিচাপে আমি বিবেচনা কৰিছোঁ ৰখাৰ ক্ষেত্ৰত যিসকল ৰাইজ জড়িত আছে মানে আমি আজি ৰঙিয়াৰ ৰাইজে এই সমূহীয়া আনন্দ এই উপলব্ধি কৰিছোঁ অকল ৰঙিয়াই নহয় সমগ্ৰ উত্তৰ অঞ্চলৰ ৰাইজ আজি এই ৰাজধানীৰ ষ্টপেজৰ পৰা নিশ্চয় উপকৃত হ'ব আৰু যি এখন ৰাজধানী আমাৰ এতিয়াও ৰখিবলগীয়া আছে সপ্তাহত 7 দিন আৰু 2 দিন ৰখে আৰু 5 দিন আমি নৰখে সেইখনৰ কাৰণেও আমি সংগ্ৰাম কৰিব লাগিব সেইখনো আমি ইয়াত ৰখাৰ কাৰণে আমি সংগ্ৰাম কৰিম আৰু এই ক্ষেত্ৰত এই ৰাজধানীখন ৰখাৰ ক্ষেত্ৰত যিসকল ৰাইজ জড়িত আছে মানে ৰঙিয়াৰ ৰাইজৰ পৰা আৰম্ভ কৰি সাংসদ বিধায়ক আমি প্ৰত্যেকলৈ এই হিচাপে ধন্যবাদ জনাইছোঁ আৰু শেহতীয়াকৈ এই ৰেলখন নিৰ্বাচনৰ আগতে চলোৱাৰ কাৰণে নিৰ্বাচন আয়োগক আমি ধন্যবাদ দিছোঁ তেখেতৰ অনুমতি সাপেক্ষে এই ৰেলখন আজি চলিছে গতিকে এইখিনিতে আমি পুনৰাই ৰঙিয়াৰ উন্নয়নৰ স্বাৰ্থত ৰঙিয়াৰ ৰেলৰ উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰে সহযোগিতা বিচাৰি সহযোগিতা আমি কামনা কৰিছোঁ হয় আজি আমাৰ গোটেই নামনি অসমৰ কাৰণে এটা অতি আনন্দৰ দিন কাৰণ আজিৰ পৰা ৰঙিয়া জংচনৰ 12423 12424 এই যিখন ডেইলি ৰাজধানী আটাইতকৈ শ্বৰ্টেষ্ট ৰুটত যায় এই ট্ৰেইনখনত আমি যিদিনাখনেই বিচাৰোঁ তেওঁলোকে পাব পৰা এটা অৱস্থা হ'ল কাৰণ এই ট্ৰেইনখন আজিলৈ ইয়াত ষ্টপেজ নাছিল কাৰণে আমাৰ এই বিশাল অঞ্চলৰ মানুহ গুৱাহাটীলৈ যাব লগা বাধ্য হৈছিল গতিকে ঠিক তেনেকৈ গুৱাহাটী বুলি আমাৰ এই অঞ্চল বুলি নহয় ৰঙাপাৰা কামলাঘাটী এই গোটেই এই বিশাল অঞ্চলৰ মানুহবিলাকে ইয়াতে আহি পেলাই এই গাড়ীখনৰ সুবিধাটো ল'ব পাৰিব গতিকে এইটো এটা আমাৰ ৰেল যাতায়াতৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ হিচাপে আমি বিবেচনা কৰিছোঁ আমি আজি ৰঙিয়াৰ ৰাইজে এই সমূহীয়া আনন্দ এই উপলব্ধি কৰিছোঁ অকল ৰঙিয়াই নহয় সমগ্ৰ উত্তৰ অঞ্চলৰ ৰাইজ আজি এই ৰাজধানীৰ ষ্টপেজৰ পৰা নিশ্চয় উপকৃত হ'ব আৰু যি এখন ৰাজধানী আমাৰ এতিয়াও ৰখিবলগীয়া আছে সপ্তাহত 7 দিন আৰু 2 দিন ৰখে আৰু 5 দিন আমি নৰখে সেইখনৰ কাৰণেও আমি সংগ্ৰাম কৰিব লাগিব